নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতাম আজি শ্রীমদ্ভগবদ্গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ অষ্টাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাতি হৈছে এনেধৰণৰ: জ্যোতিষামপি তজ্যোতিঃ তমসঃ পৰমুচ্যতে জ্ঞানং জ্ঞেয়ং জ্ঞানগম্যং হৃদি সৰ্বস্য বিষ্ঠিতম। এই বিশিষ্ট শ্লোকভাগিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সকলো জ্যোতিষ্কৰে পোহৰৰ উৎসৱ তেৱেই, জড় প্ৰকৃতিৰ অন্ধকাৰৰ পৰা তেওঁৰ আঁতৰত অৱস্থিত আৰু তেওঁ অব্যক্ত, তেওঁ নিজে জ্ঞানস্বৰূপ, তেওঁ জ্ঞানৰ বিষয়ে সকলো আৰু তেৱেই জ্ঞানৰ লক্ষ্য, তেওঁ সকলোৰে হৃদয়ত অৱস্থিত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ যি প্ৰসংগ, সেই প্ৰসংগতে বিশিষ্ট শ্লোকভাগী অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগী প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পাৰ্থিৱ জগতত দৰ্শন লাভ কৰা যি পোহৰৰ উৎস, সূৰ্য চন্দ্ৰ বিদ্যুৎ শক্তি আদিৰ প্ৰয়োজন, সেই সকলোবোৰ মহৎ জ্যোতি জড় পদাৰ্থসমূহক আচ্ছাদন কৰি ৰাখে। কিন্তু যি আধ্যাত্মিক মহৎ জ্যোতি বা জড় জগতৰ যি ব্ৰহ্মজ্যোতি বা ভগৱানৰ আধ্যাত্মিক জ্যোতি, সেই জ্যোতি ভগৱানতে বিৰাজমান। আৰু সেই প্ৰসংগতে জ্যোতিষ্কৰ মহা উৎস হৈছে ভগৱান পৰম আৰাধ্যগৰাকী। আৰু এই প্ৰসংগত বৈদিক সাহিত্যৰ অৰ্থাৎ শ্বেতাশ্বেতৰ উপনিষদৰ পৰা উল্লেখ কৰিছে যে আদিত্য বৰ্ণং তমসঃ পৰস্তাৎ, তেওঁ সূৰ্যৰ দৰে চিৰন্তনভাৱে জ্যোতিষ্মান, কিন্তু তেওঁৰ এই জড়জগতৰ অন্ধকাৰৰ পৰা বহু যোজন দূৰত অৱস্থিত বুলি ইয়াতে উল্লেখ কৰিছে। আৰু তেওঁ আধ্যাত্মিক জগততে বাস কৰে, আৰু তেওঁ আধ্যাত্মিক জগতৰ বহু দূৰত আধ্যাত্মিক আকাশত অৱস্থিত বুলি ইয়াতে উপস্থাপন কৰিছে। এই প্ৰসংগত আকৌ তেওঁৰ যি জ্ঞান, সেয়া হ'ল দিব্য জ্ঞান, সেই সম্পৰ্কে ইয়াতে উল্লেখ কৰিছে। আৰু বৈদিক সাহিত্যই এই কথা প্ৰতিপন্ন কৰিছে যে ঘনীভূত দিব্য জ্ঞানেই হ'ল এই ব্ৰহ্মজ্ঞান। আৰু এই ব্ৰহ্মজ্ঞানৰ অধীৰ যি ব্যক্তি, সেই অধীৰ ব্যক্তিগৰাকী হৈছে পৰমেশ্বৰ। আৰু এই প্ৰসংগত আকৌ শ্বেতাশ্বেতৰ উপনিষদৰ পৰা উল্লেখ কৰিছে যে ত্বং হ দেৱম আত্মবুদ্ধি প্ৰকাশম মুমুক্ষুৰ্বৈ শৰণম অহং প্ৰপদ্যে। অৰ্থাৎ যদি কোনোবাই যথাৰ্থতে মুক্তি লাভ কৰিব খোজে, তেনেহ'লে তেওঁ পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিবই। পৰম জ্ঞানৰ লক্ষ্যৰ জৰিয়তেও বা বিষয়ৰ দ্বাৰাইও বৈদিক সাহিত্যই সেই কথা আকৌ প্ৰতিপন্ন কৰিছে যে তমেব বিদিত্বাতি মৃত্যুৰ্মেতি, অৰ্থাৎ কেৱল তেওঁৰ জানিব পাৰিলেহে জন্ম মৃত্যুৰ সীমাৰ ওপৰত অতিক্ৰম কৰি ভগৱানৰ যি আৰাধ্য স্বৰূপ, সেই আৰাধ্য স্বৰূপ লাভ কৰিব পাৰে। অৰ্থাৎ সেই পৰম নিয়ন্তাগৰাকীৰ যি মুখ্য স্বৰূপ, যি জীৱাত্মৰ ওপৰত থাকি যি পৰমাত্মা স্বৰূপে তেওঁ নিজৰ ক্ষেত্ৰজ্ঞ শৰীৰটোক বিস্তাৰিত কৰি তেওঁ জ্ঞানৰ ওপৰত পৰম ব্যস্তিত হৈ থকা সেই যি স্বৰূপ, সেই স্বৰূপ সম্পৰ্কে আকৌ শ্বেতাশ্বেতৰ উপনিষদত উল্লেখ কৰিছে যে সৰ্বস্য প্ৰভুম ঈশানং সৰ্বস্য শৰণং বৃহৎ। অৰ্থাৎ সেই পৰম পুৰুষ পৰমেশ্বৰৰ পৰমাত্মাই হ'ল প্ৰভু বা সকলো জীৱৰে গৰাকী, গতিকে সকলো জীৱৰে শেষ আশ্ৰয় হৈছে তেওঁ। সেয়েহে এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে পৰম পুৰুষ পৰম প্ৰভু পৰমাত্মা আৰু জীৱাত্মা সদায়েই বেলেগ বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ সেই পৰমাত্মা আৰু জীৱাত্মাক ভিন্ন বুলি কোৱাটো কঠিন বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ পৰমাত্মা আৰু জীৱাত্মা এটা আনটোৰ পৰিপূৰক বা সংলগ্ন। এয়াই উক্ত বিশিষ্ট শ্লোকভাগিৰ সৰল গুণাৰ্থ। ধন্যবাদ।